নমস্কাৰ। আজি আমি এই ক্লাছটোত অসম ইতিহাসৰ অন্য এটি বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ গৈ আছোঁ আৰু আজি আমাৰ টপিকটো কি হ'ব? খেন ডাইনেষ্টি। আৰু মই ক্লাছটো আৰম্ভণি কৰাৰ আগতে ক'ব বিচাৰোঁ যে গুৱাহাটীত যি অসম গ্ৰন্থমেলা অনুষ্ঠিত হৈ আছে তাত লুচেণ্ট আইএছৰ পৰা এখন ষ্টল দিয়া গৈছে। ত'ত নতুনকৈ লিখি উলিওৱা কিতাপ অসম অডিচি তাৰ লগতে প্ৰাৰম্ভ আৰু এখন মেপ লুচেণ্ট আইএছৰ পৰা সকলোৰে কাৰণে প্ৰভাইড কৰা গৈছে। আপোনালোকক আমি ইন এক্সামৰ পৰিয়ালৰ পৰা আৰু লুচেণ্ট আইএছৰ তৰফৰ পৰা আমি ক'ব বিচাৰোঁ যে আপোনালোক সকলো যাতে আহে, আমাক যাতে এবাৰ দেখা দিয়ে, এবাৰ যাতে লগ পায়, যাতে আমিও গম পাওঁ আমাৰ পৰিয়ালটো কিমান ডাঙৰ হৈ গৈ আছে আৰু সকলোৱে যাতে এই অডিচি কিতাপখন চায়, কাৰণ মই এইকাৰণে ক'ব বিচাৰিছোঁ যেনেকৈ মই ইয়াতে অসম ইতিহাসখিনি পঢ়াই আছোঁ, তাতেও অসম ইতিহাসখিনি বহুত ধুনীয়াকৈ দিয়া গৈছে। অকল অসম ইতিহাস নহয়, অসমৰ সকলো যেনেকৈ পলিটি, ইকনমিক্স, কালচাৰ, জিঅ'গ্ৰাফী সকলোখিনি বস্তু এই আছাম অডিচি কিতাপখনত পাই যাব। আৰু কোনোবা যদি অসমীয়া মাধ্যমত পঢ়ি আছে তেনেহ'লে আছাম অডিচিৰ ইংলিছ ভাৰ্জনটো অসমীয়া অনুবাদত আপোনালোকে তাতে পাই যাব। ঠিক আছে, আমি লগ পাম বুলি আশা থাকিল। ক্লাছটো আৰম্ভণি কৰাৰ আগতে ক'ব বিচাৰোঁ যে গুৱাহাটী হাইকোৰ্টৰ যি পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে তাৰ কাৰণে ইন এক্সামৰ তৰফৰ পৰা এটা মক টেষ্ট চিৰিজ অনা গৈছে। তাত আপোনালোকে 5টা ফুল লেন্থ মক টেষ্ট পাই যাব আৰু 2টা অল আছাম ফ্ৰী মক টেষ্ট পাই যাব। আৰু আপোনালোকে ৱেবছাইটত গৈ যদি ইন এক্সাম 01 ইন এক্সামটো কেপিটেল লেটাৰত লিখি যদি 01 লিখে তেনেহ'লে এটা আৰ্লি বাৰ্ড ডিছকাউণ্ট পাই যাব। এতিয়া আৰম্ভ কৰিছোঁ খেন ডাইনেষ্টি। আমি আগলৈকে আমি ক'লৈকে পঢ়িলোঁ যে 12 ভূঞালৈকে পঢ়িলোঁ, তাৰ আগলৈকে আমি পঢ়িলোঁ যে আৰ্লি মুছলিম ইনভেজনছৰ কথা পঢ়িলোঁ। ঠিক আছে, কমতা কিংডমৰ কথা পঢ়িলোঁ। এতিয়া আমি চাম যে খেন ডাইনেষ্টিৰ বিষয়ে। এতিয়া খেন ডাইনেষ্টি যেতিয়া উৎপত্তি হৈছিল বা তেওঁলোকে যেতিয়া তেওঁলোকে যেতিয়া মূৰ দাঙি উঠিছিল, সেইখিনি সময়ত তেওঁলোকে কাক হৰুৱাই বা কাক পৰাস্ত কৰি বা কোনখন ডাইনেষ্টি দুৰ্বল হোৱাৰ বাবে তেওঁলোকে যে মূৰ দাঙি উঠিলে, সেই বস্তুটো আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে দেখিব পাওঁ যে পালা ডাইনেষ্টি, যি পালা ডাইনেষ্টি আছিলে, এই পালা ডাইনেষ্টিৰ অন্তিমজন ৰজা যেতিয়া দুৰ্বল হৈ পৰিলে, তাৰ পাছত খেন ডাইনেষ্টিয়ে তাৰ জাগাত, তাৰ ঠাইত নিজকে শক্তিশালী কৰি প্ৰতিষ্ঠা কৰিলে। আৰু এই পালা ডাইনেষ্টিৰ অন্ত পৰাৰ লগে লগে যি বৰ্মন ডাইনেষ্টি, শালস্তম্ভ ডাইনেষ্টি, পালা ডাইনেষ্টি, এই যে কামৰূপত যি শাসন কৰি আছিলে তাৰ অন্ত পৰে। আৰু খেন ডাইনেষ্টি, 12 ভূঞা ডাইনেষ্টি, এইখিনি বস্তুৰ 12 ভূঞাৰ এইখিনি তেওঁলোকে যেতিয়া শক্তিত আহে তেতিয়া কমতা কিংডমৰ আৰম্ভণি হোৱা বুলি কোৱা হয়। ঠিক আছে, এতিয়া কমতা কিংডমৰ যদি সময়খিনি চাওঁ তেনেহ'লে কেতিয়া তেওঁলোকে ৰিপ্লেচ কৰিছিলে পালা কিংডমত? 12 শতিকাৰ সময়ত তেওঁলোকে ৰিপ্লেচ কৰিছিল। আৰু তেওঁলোকৰ যদি আমি ৰজাৰ বিষয়ে চাব যাওঁ তেনেহ'লে নীলধ্বজ, চক্ৰধ্বজ আৰু নীলাম্বৰ। সময়খিনি যদি চাবলৈ যাওঁ 1440 পৰা 1460, 1460 পৰা 1480 আৰু 1480 পৰা 1498 চনলৈকে খেন ডাইনেষ্টিৰ তিনিজন ৰজাই ৰাজত্ব কৰে, নীলধ্বজ, চক্ৰধ্বজ, নীলাম্বৰ। এতিয়া এই নীলধ্বজ, চক্ৰধ্বজ, নীলাম্বৰ তিনিটা ৰজা হোৱাৰ পাছতো আমাৰ প্ৰায়ে কি হয়, আমাৰ কনফিউজন ক্ৰিয়েট হয়, কোনজন আগত আছিল, কোনজন পিছত আছিল। এতিয়া আপোনালোকে এনেকে মনত ৰাখিব যে প্ৰথম আৰু তৃতীয়জন নীলা আছিলে, প্ৰথম 4টা আখৰ তেওঁলোকৰ একে, নীলা। ঠিক আছে, আৰু প্ৰথম আৰু দ্বিতীয়জনৰ পিছৰ শব্দখিনি একে, ধ্বজ। এনেকে আপোনালোকে মনত ৰাখিব যে প্ৰথম আৰু দ্বিতীয়ৰ প্ৰথম শব্দ দুটা একে, প্ৰথম আৰু দ্বিতীয় শব্দ দুটা একে, চক্ৰধ্বজ, নীলা। এনেকে আপোনালোকৰ মানে সময়ত যদি এক্সাম হলত যদি কনফিউজন ক্ৰিয়েট হয় তেনেহ'লে পুতুককে মনত পৰিব। এতিয়া খেন ডাইনেষ্টিৰ পিছত আমি গম পালো যে তেওঁলোকে কাক ৰিপ্লেচ কৰিলে, পালা ডাইনেষ্টিক ৰিপ্লেচ কৰিলে, তিনিজন ৰজা আছিলে, এইখিনি কথা আমি গম পালো। আৰু সময়টো কেতিয়া ৰিপ্লেচ কৰিছিলে? 12 শতিকাত তেওঁলোকে ৰিপ্লেচ কৰিছিলে পালা ডাইনেষ্টিক। এতিয়া যদি আমি পিছলৈকে চাব যাওঁ যে গোসাঁই মংগলত আকৌ কি লিখা গৈছিলে, যে গোসাঁই মংগলত লিখা গৈছিলে যে আৰিয়ানছসকল আকৌ এই যিখিনি খেন ডাইনেষ্টিৰ লোক আছিলে তেওঁলোক নন আৰিয়ানছ আছিলে। আমি নন আৰিয়ানছৰ বিষয়ে আৰু ক'ত পাওঁ যে মহিৰংগ দানৱ আকৌ নন আৰিয়ানছ আছিলে, সেইকাৰণে তেওঁ কি বুলি কোৱা গৈছিলে? কিৰাতা শিৱ বুলি কোৱা গৈছিলে। ঠিক তেনেকৈ এই খেন ডাইনেষ্টিৰ এই যিখিনি ৰজা আছিল তেওঁলোকো কি আছিলে? নন আৰিয়ানছ আছিলে। আৰু যদি এথনিকেলি যদি চাব যাওঁ, অসমে কাৰ লগত নিজৰ আন্তঃৰাষ্ট্ৰীয় বা কি কয় কোন দুখন বিদেশী ৰাষ্ট্ৰৰ লগত সীমা ভাগ বতৰা কৰে? এখন হৈছে ভূটান, এখন হৈছে বাংলাদেশ। এই ভূটানৰ যি
খেং পিপল আছে, এই খেং পিপলৰ লগতো খেন ডাইনেষ্টিৰ সামঞ্জস্য থকা বা ৰিলেটেড থকা বুলি আমি অনুমান কৰিব পাৰোঁ। ঠিক আছে, এইবোৰ সকলো অনুমান ভিত্তিক হয় বা কিছুমান হিষ্টৰিয়ানছে বা আৰ্কিঅলজিকেল চাইটছৰ পৰা যিবোৰ এভিডেন্স উদ্ধাৰ হয় তাৰ পৰা অনুমান লগাব পাৰি। এতিয়া নেক্সট যদি আমি চাবলৈ যাওঁ যে এই খেন ডাইনেষ্টিৰ ৰজাসকলে কাক পূজা কৰিছিলে? কমতেশ্বৰীক পূজা কৰিছিলে। ঠিক আছে, কমতেশ্বৰীক পূজা কৰিছিলে, কিন্তু তাৰ আগতে আমি কি পাইছিলো যে এই কমতেশ্বৰীক পূজা কৰাৰ লগতেও তেওঁলোকে কি কৰিছিল? নিজকে কেতিয়াও নৰকাসুৰৰ বংশধৰ বুলি কোৱা নাছিলে। কেতিয়াও নৰকাসুৰৰ বংশধৰ বুলি কোৱা নাছিলে, কিন্তু তাৰ আগতে আমি কি পাইছিলো যে বৰ্মন ডাইনেষ্টি, শালস্তম্ভ ডাইনেষ্টি, এই সকলো ৰজাখিনি তেওঁলোকে কি কৰিছিল? নিজকে বৰ্মন ডাইনেষ্টিৰে তেওঁ বংশধৰ বা এনেকে তেওঁলোকে কৈছিলে, কিন্তু খেন ডাইনেষ্টি কি কৈছিলে যে নিজকে কেতিয়াও নৰকাসুৰৰ বংশধৰ বুলি কোৱা নাছিলে, তেওঁলোকে কমতেশ্বৰীক পূজা কৰিছিলে। আৰু এই কমতেশ্বৰীক পূজা কৰাৰ লগে লগে তেওঁলোকৰ নিজৰ ৰাজ্যখনৰ নাম বা নিজৰ ডাইনেষ্টিখনৰ নাম কি ৰাখিলে? কমতাপুৰ ৰাখিলে। আৰু কামৰূপ নগৰৰ পৰা ৰাজধানী শ্বিফ্ট কৰি কমতাপুৰত তেওঁলোকে ৰাজধানী স্থাপন কৰিলে। আৰু যদি আমি চাব যাওঁ, এইখিনি কোনখিনি হয়? পশ্চিম অংশৰ ফালে হয়। মানে কোনফালে হয়? ৱেষ্টাৰ্ণ ৰিজনছত নিজৰ কিংডম স্থাপন কৰিলে খেন ডাইনেষ্টিৰ লোকসকলে। তাৰ পাছত আৰু এটা কথা আমি গম পাই যাওঁ যে কিছুমান এভিডেন্সৰ মতে, যেনেকৈ যে গোসাঁই মংগলে এইটো বস্তু ক্লেইম কৰিছিল যে এজন বহুত দুখীয়া দৰিদ্ৰ ঘৰৰ ল'ৰা আছিল, তেওঁৰ নামটো কি আছিলে? কান্ত নাথ আছিলে। ক'ত বাস কৰিছিলে? শিঙিমাৰী অঞ্চলত তেওঁ বাস কৰিছিলে। আৰু এই কান্ত নাথে সময়ৰ পৰিৱৰ্তনত বা পিছলৈকে কি নাম হৈছিলে? তেওঁ হৈছিলে এই নীলধ্বজ। ঠিক আছে, কান্ত নাথে পিছত নীলধ্বজ হৈছিলে বুলি গোসাঁই মংগলত লিখা হৈছে। গোসাঁই মংগলত লিখা গৈছে। গ'ল, এইখিনি আমি গম পালো যে বেক অফ দা ষ্টৰী কি আছিলে, কেনেকৈ কান্ত নাথ নীলধ্বজ হৈছিলে, আৰু একৰ্ডিং টু কাৰ মতে? সেইটো হৈছে গোসাঁই মংগলৰ মতে। এতিয়া যেতিয়া খেন ডাইনেষ্টি বা কমতা কিংডম আছিলে, আমি তাৰ আগতেও পাই আছিলো যে আৰ্লি মুছলিম ইনভেজন বহুত হৈছিলে। যেতিয়া 12 ভূঞাও শাসন কৰি আছিলে, যেতিয়া খেন ডাইনেষ্টিয়ে শাসন কৰিছিলে, সেইখিনি সময়ত কোনে আক্ৰমণ কৰিছিলে? তেতিয়া আক্ৰমণ কৰিছিলে হুছেইন শ্বাহে আক্ৰমণ কৰিছিলে। কিন্তু হুছেইন শ্বাহৰ আক্ৰমণক কিন্তু বিৰোধ কোনে কৰিব পাৰিছিলে? ভূঞাসকলে পাৰিছিলে। কেতিয়া? 1505 চনত। 1505 চনত তেওঁলোকে বিৰোধিতা কৰিব পাৰিছিলে। কিন্তু এই যে বাৰম্বাৰ যে আক্ৰমণ হবলৈ আৰম্ভ কৰিলে ভূঞাছৰ ওপৰতো বা খেনৰ ওপৰতো, তেতিয়া তেওঁলোক কি হ'ল? দুৰ্বল হবলৈ আৰম্ভ কৰিলে। এইটো একেবাৰে মানে বুজিবলগীয়া বা সহজ কথাটো এইটোৱে হৈছে, যদি বাৰম্বাৰ যদি যুদ্ধ কৰে কি হ'ব? অৰ্থৰ খৰচ বেছি হ'ব, সৈন্য সামন্ত কমি যাব, ৰাজহ কমি যাব। আৰু এনেস্থলত কি হৈছিলে যে ৰাজনৈতিক বা অৰ্থনৈতিকভাৱে দুয়োখন ডাইনেষ্টি বা এই যি ভূঞাছ হওক বা কমতা কিংডমছৰ যিমানখিনি ডাইনেষ্টি আছিলে, সকলোখিনি কি হৈছিলে? দুৰ্বল হৈ পৰিছিল। আৰু তেতিয়াই মূৰ দাঙি কোনে উঠিছিল? তেতিয়াই উঠিছিলে কোচ ডাইনেষ্টিয়ে। ঠিক আছে, কোচ ডাইনেষ্টিয়ে তাৰ পাছত তেওঁলোকে নিজৰ আধিপত্য স্থাপন কৰে, তেওঁলোক শক্তিশালী হৈ উঠে। ঠিক আছে, এইখিনি আছিলে খেন ডাইনেষ্টিৰ মেইন পইণ্টছখিনি, যিখিনি একেবাৰে এক্সাম স্পেচিফিক হয়। টপিকটো খুবেই সৰু আছিলে, সেইকাৰণে মই খুব ক্ৰিপছকৈ বুজাব ট্ৰাই কৰিছো, যাতে আপোনালোকৰ সোনকালে মনত থাকে আৰু পঢ়িবলৈ যাতে ইজি হয়। আৰু ইয়াৰ পাছত আমি কোনখন ডাইনেষ্টিৰ বিষয়ে পঢ়িম? কোচ ডাইনেষ্টিৰ বিষয়ে পঢ়িম। এই গোটেই চিৰিজটোৰ পৰা একাদিক্ৰমে আমি গৈ আছো। আপোনালোকে ক্লাছ স্কিপ নকৰাকৈ পঢ়ি যাব, তেতিয়া বুজিবলৈ ইজি হ'ব। কিন্তু ক্লাছটো শেষ কৰাৰ আগতে মই ক'ব বিচাৰো, যিহেতু ফৰেষ্ট্ৰি এক্সাম আহি আছে, তাৰ কাৰণে ইন এক্সামৰ তৰফৰ পৰা টেষ্ট চিৰিজ অনা গৈছে। আপোনালোকে প্ৰত্যেকটা টেষ্ট চিৰিজ ইণ্ডিভিজুৱেলি কিনিব পাৰিব বা কম্ব পেকটত কিনিব পাৰিব। আৰু যিখিনি এই যে আপোনালোকৰ যিবোৰ কোড আছে, সেই কোডবোৰ হৈছে আৰ্লি বাৰ্ড ডিছকাউণ্টৰ কোড। ৱেবছাইটত গৈ আপোনালোকে এইবোৰ ক্লিক কৰিলে আপোনালোকে আৰ্লি বাৰ্ড ডিছকাউণ্ট পাই যাব। তেন্তে হ'লে আশা কৰিলো আমি গ্ৰন্থমেলাত লগ পাম। ক্লাছটো যদি চাই ভাল লাগিছে, নিশ্চয় লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব। আমি আজি ইয়াতেই সামৰিছো, আমি আগলৈও লগ পাম। ধন্যবাদ।